Hello guys, আমি দিনটো আজি সোমবাৰ বুলি যাব নহল খাওনৰ সোমবাৰ বুলি কোটো যাব নহল ঘৰৰ মন্দিৰত আছে কি বন্তি দিলো আমি ভাবিলো এতিয়া হঠাৎ খুৰা হাত যাম বুলি মানে ফোনটো কৰিলে আমি ভাবিলো যায় আহো অৰ্ধনাশ্বৰ মন্দিৰ আৰু বিশেষ একো দেখুৱা নহয় ভাবিলো আজি অলপমান দেখাও আৰু খাওনৰ সোমবাৰ বুলি আমি এটা হেৰি কৰি আহো মানে কি কয় ভগৱান অলপ দৰ্শন কৰি আহো সোমবাৰ বুলি আহক গাইস যাও সন্ধিয়া হল গাইস এতিয়া আমি যাও তাকে পুৰা একদম স্টার্ট কৰি লৈছো মই দেউতা গাড়ীখনক লৈছো আমাৰ কিটা সংগী অলপ দেখা না পাই ৰাতি ভাল লাগি দিয়া নাই আৰু যাই আহক গাইস কথা বলক ভিডিঅ'ত পাই যদি পাৰ হেৰি কৰিম আৰু আমাৰ মায়ে পুৰা চাকি বন্তি দি আছে গধূলি ভাতৰ খলা দিছে আৰু হে সুন্দৰ গাইস ভগৱান শিৱক চিনকে ওলালো আৰু আজি যেটো সোমবাৰ সেইটো কাৰণে আৰু এই মন্দিৰটো হৈছে 1430 চনতে স্থাপন কৰা আমাৰ ঘৰ একদম নিচে কাষতে আৰু বিষ্ণুদা যাব আমি এতিয়া যেটো মন্দিৰলৈ আহি আছো দৰং জিলাৰ পাটি দৰঙত অৱস্থিত দৰঙৰ প্ৰায় সকলে জানে আৰু আপুনি যদি দৰঙৰ জিলাৰ বাহিৰৰ পৰা চাই আছে তেনেহলে কমেন্টত জনাব আৰু আহিব খুব ভাল লাগিব মন্দিৰটো তাতে আৰু এয়া পুৰা আহি আছো ৰাতি আৰু মানুহবিলাকৰ পুৰা একদম আহি আছে যাই আছে এনেকুৱা যেটো মানুহ হ'ব লাগে যেটো শাওনৰ সোমবাৰ হেতু কাৰণে আহকচোন বাৰু চাও পুৰা লাইটেৰে মানে জিগজাগ কৰি আছে আৰু গাইস ধুনীয়া একদম সুন্দৰ পৰিৱেশ ভাল লাগে আৰু গাড়ী দুখন ষ্টেণ্ড কৰি থলো এতিয়া পুৰা নাম প্ৰসংগ চলি আছে যিহেতু আৰু ভাল লাগিছে পৰিৱেশটো ধুনীয়া আৰু আমিও দোকানৰ পৰা কিবা এটা সামগ্ৰী লৈ লওঁ ইয়াতে মানে স্থায়ীভাৱে কেইখনমান আছে আৰু ইয়াতে আপোনালোকে যে সৰুকৈ ৰঙা ৰঙা কাপোৰে দেখা পাইছে এইখন অস্থায়ী ৰূপে বহিছে পুৰা বিশেষভাৱে শাওনৰ মাহ কাৰণে সোমবাৰে আৰু এইটো মন্দিৰটো পুৰা একদম মই অলপ দেখাইছোঁ পুৰা সুন্দৰ আৰু আপোনালোকে আহিলে বিৰাট ভাল পাব মানে আৰু যি আহিছে গম পাইছে আৰু আপোনালোকে যদি আহিছে আগতে তথাপিতো কমেণ্টটো দিয়কচোন গাইছ আৰু এইখন হৈছে অস্থায়ী ৰূপে এখন বহা মন্দিৰটোৰ ওচৰতে আৰু এখন দোকান আমি ইয়াৰ পৰাই লৈ লওঁ বুলি ভাবিলোঁ আৰু আজিকালি য'তেই যাওঁ যিয়েই নকৰোঁ কিয় মোবাইলটোত ফটো এটা নাৰাখিলে বা কিবা এটা হ'লে কিবা এটা আধৰুৱা কামৰ নিচিনা লাগি যায় আনকি ভগৱানৰ ওচৰত গ'লেও কিবা কিব যেনেকৈ ময়ো কৰি আছোঁ গাইছ উপায় নাই আৰু মই ভাবোঁ কি মানে মত বিনিময় কৰি ভাল লাগে আৰু মোৰ সেইটো কাৰণে মই আচলতে দেখাইছোঁ আপোনালোকক আমি ল'লোঁ এইখিনি সা সামগ্ৰী আৰু এডাল বেলৰ তল আছে বেলৰ তলত মানে সকলোৱে পুৰা চাকি ধূপ নৈবদ্য এইবিলাক দিব পাৰে ভিতৰত যিহেতু জ্বলোৱাটো মানে মানা আছে সেইকাৰণে আৰু আমাৰ কেইজনীও বঢ়িয়াকৈ দি আছে তাৰমানে পুৰা ভাল লাগে আৰু পৰিৱেশটো সঁচাকৈ কৈছোঁ ইমান ধুনীয়া মানে কি ক'ম আৰু গাইছ আৰু আপোনালোকে নিশ্চয় আহি পেলাই মানে পুৰা ভাল লাগে মানে বিভিন্ন মনৰ শান্তিটো বেলেগ বাকী যি নহওক কিয় সেইটোৱে আৰু এইখিনি সময়ত মানে বাইদেউকো মিছ কৰা হৈছে সেইকাৰণে ভাবিলোঁ বাইদেউ মই এটা ভিডিঅ' কল কৰি মানে দেখাই আছোঁ আপোনালোকে কিন্তু ভিডিঅ' শ্বটটো ভালদৰে ৰাখিব পৰা নাই মই ভিডিঅ'টো কৰিও আছোঁ আৰু আপোনালোকক দেখাইও আছোঁ মানে সেইটো কাৰণে আৰু ভিডিঅ'টো মিউট কৰি থৈ দি আছে সেইটো কাৰণে আপোনালোকক দেখাব পৰা নাই আৰু শব্দখিনি শুনা নাই মন্দিৰলৈ আহিছোঁ আৰু নাম প্ৰসংগ অলপমান যদি আপোনালোকে নাচায় তেনেহ'লে কেনেকৈ হ'ব সেই বুলি মই এটা ক্লিপ ৰাখি থ'লোঁ আৰু সেইটোৱে ক্লিপটো লৈ দিয়াত সহায় কৰিলে আমাৰ মৰমৰ বেৰিনা আৰু মৌচুমী আৰু ধন্যবাদ দাদা এতিয়া সময় হৈছে 8:30 বজা আৰু এইটো হৈছে মন্দিৰটোৰ মূল মণ্ডপখিনি আৰু আমি এতিয়া যাওঁ আমাৰ ওচৰৰ মন্দিৰটো যিটো দেখাইছিলোঁ আপোনালোকক তাতে অলপ নাম প্ৰসংগ আছে আহি পালোঁ আহি পাই আমাৰ ঘৰৰ ওচৰৰ মন্দিৰটোৰ পৰা নাম কীৰ্তন চলি আছে আৰু আমি সকলোৱে তাতে অলপ লগভাগে অলপ কীৰ্তন ধুনীয়াকৈ গাওঁ ময়ো অলপমান সহযোগ কৰোঁ অলপ ভিডিঅ'টো অলপ ক্লিপটো ৰাখি দিছোঁ আপোনালোকক দেখুৱাইছোঁ আৰু ভাল পৰিৱেশ যিহেতু সেইটোৱে আহক আমি একেলগে নাম ধৰোঁ অলপমান
নমস্কাৰ এতিয়া বাজিছে পুৰা ৰাতি 10 বাজিল আৰু আমি যেহেতু মন্দিৰত আছো আমি 10 বজালৈকে যেহেতু আছো সেইকাৰণে খিচিৰিৰ ব্যৱস্থা কৰিছিলে অলপ মানে ভোক আৰু নাম প্ৰসংগখিনি গাই একদম অতি সুন্দৰ লাগিলে মই মানে কিবা বুজাব নোৱাৰা এটা অনুভৱ আৰু আপোনালোকে কেনেকুৱা পালে কমেণ্টত জনাব ভিডিঅ'টো চাই আৰু আমি সকলো লগাভাগে অলপমান প্ৰীতি ভোজন বা অলপ প্ৰসাদ মা ভগৱানৰ মা প্ৰসাদ অলপ গ্ৰহণ কৰোঁ বুলি বহিলো আশা ৰাখিছোঁ এই নাম ধৰ্মই আপোনাকো বহুতো ধৰণে প্ৰভাৱিত কৰিলে আৰু ভাল লাগিল আপোনাৰো আৰু যদি ভাল লাগিছে কমেণ্টত জনাব তেতিয়াহ'লে অৱশ্যে মোৰো ভাল লাগিব ভিডিঅ'টো বনোৱা সাৰ্থক যেন লাগিব আৰু সকলোকে দি আছে আৰু আমিও সকলোৱে একেলগে লগ হৈ খোৱাটো এটা বেলেগ ধৰণৰ এটা ভাল লগা আৰু এনেকৈ যাতে থাকিব পাৰোঁ আৰু আপোনালোকো যাতে ভালে কুশলে থাকে তাৰে কামনা কৰি ভগৱান মহাদেৱৰ ওচৰত শতকোটি প্ৰণাম জনাইছোঁ ধন্যবাদ